Hello my dear student, welcome back to another new video. এটো কি পৰমাণুৰ গঠন ক্লাস 11 পৰমাণুৰ গঠন প্ৰথমে এটা ভিডিও বনাইছিলো ঠিক আছে তেতিয়া বনাইছিলো কি ডিসকভারি অফ ইলেক্ট্রন ইলেক্ট্রনৰ আৱিষ্কাৰ so today we will learn the discovery of protons so in earlier class so what we have did we hold at the anode side okay perforated at the anode side last class কি কৰিছিল আমি anode side কি কৰিছিল ছিদ্ৰ কৰিলে কি হৈছে তোমাৰ ৰশ্মি ওলাইছে ক্যাথোডৰ পৰা anode লৈ এটা ৰশ্মি গৈছিলে ক্যাথোডৰ পৰা এটা anode লৈ এটা ৰশ্মি গৈছিলে ঠিক আছে সেই ৰশ্মিটো অবজাৰ্ভ কৰিছে কি with the help of কেনেকুৱা টাইপৰ magnetic field আৰু electrical ফিল্ডৰ সহায়ত আমি কি কৰিলো পৰীক্ষা কৰি দেখিলে যে anode ৰশ্মিটো যেটো আছে সেইটো কি নেগেটিভলি চাৰ্জ পাৰ্টিকেল আছে ঠিক আছে so আজি আমি পঢ়িম so properties of anode rays ঠিক আছে এইবাৰ কি কৰিব এইবাৰ ক্যাথোড সাইডত ছিদ্ৰ কৰিব ছিদ্ৰযুক্ত ক্যাথোড থকা anode ৰশ্মি নলী anode rays discharge tube with perforated cathode ক্যাথোডত কি কৰিছে এইবাৰ perforated কৰিছে আগৰ টাইমত কি কৰিছিল আমি কি কৰিছিল ইয়াত গ্যাস পাৰ্টিকেলস নাছিলে এইবাৰ কি কৰিছিল অলপ গ্যাস পাৰ্টিকেলস আছে সো কি কৰিব যেতিয়া anode ৰশ্মি আহিব ঠিক আছে anode ৰশ্মি কি হ'ব anode পৰা cathode লৈ গতি কৰিব এবাৰ anode পৰা cathode লৈ গতি কৰিব ঠিক আছে এই যে anode পৰা cathode লৈ গতি কৰিব হেতুৰ নাম দিছে কি anode ৰশ্মি anode rays where that means anode ray starts from anode and moves towards the anode ray কি হয় এই anode পৰা আৰম্ভ হয় আৰু cathode লৈ গতি কৰে ঠিক আছে কেনেকৈ গতি কৰে স্ট্রেট লাইন সৰলৰৈখিকভাৱে গতি কৰে সেম আগৰ যেটো প্ৰসেস আছিল সেম আছিল কিন্তু ইয়াত খালি এটা ফলত হ'ব হেতু হল এই আগৰ সময়ত কি কৰিছিল এটো আমি ছিদ্ৰ কৰিছিল এবাৰ কি হলো কি কৰিম আমি এটো সাইডত ছিদ্ৰ কৰি দিম ঠিক আছে সো আগৰ টাইমত কি আছিল আমাৰ ক্যাথোডৰ পৰা anode লৈ যেটো ৰশ্মি গৈছিল এটো কি ক্যাথোড ৰশ্মি তাক ক্যাথোড ৰশ্মি বুলি কোৱা হয় ঠিক আছে এইবাৰ আমি কি লিখিম anode পৰা যেটো ৰশ্মি ক্যাথোড লৈ যাই আছে হেতু কি ক্যানেল ৰেজ বুলি কোৱা হয় বা ক্যানেল ৰেজ বুলি কোৱা হয় ঠিক আছে anode ৰশ্মি anode পৰা ক্যাথোড লৈ গতি কৰে ঠিক আছে anode ৰশ্মি যিবিলাক আছে এই যে anode ৰশ্মি বিলাক কি anode পৰা ক্যাথোড লৈ গতি কৰে পইণ্ট নম্বৰ 1 anode ৰশ্মি কি বাৰে বাৰে কৈ আছো anode ৰশ্মিটো কি হয় anode পৰা আৰম্ভ হয় cathode লৈ গতি কৰে ঠিক আছে কি কয় anode ৰশ্মি moves in straight line from anode to cathode কি anode rays moves from anode to cathode in straight line মানে কি কৈছো anode ৰশ্মিটো anode পৰা cathode লৈ যে গতি কৰিব কেনেদৰে গতি কৰিব সৰলৰৈখিকভাৱে গতি কৰিব দুটা পয়েন্ট কলো কিন্তু মই প্ৰথম কি anode পৰা cathode লৈ যে যায় এই ৰশ্মিটো কি নাম দিছে anode rays বা canal rays anode ৰশ্মি বা canal ৰশ্মি বুলি কোৱা হয় তাৰ পিছত দুটা পয়েন্ট আৰু এটা পয়েন্ট কি কৰো মই anode পৰা কি cathode লৈ সৰলৰৈখিকভাৱে গতি কৰে ঠিক আছে দুই নম্বৰ পয়েন্ট কোৱা তিন নম্বৰ পয়েন্ট কি হ'ব এই anode ৰশ্মি বিলাক যে ইয়াত যে গ্যাস বিলাক থাকে সেই গ্যাস বিলাক কি কৰে আয়নিত কৰে কেনেকৈ সোৱা সাপোজ এটো হাইড্রোজেন ঠিক আছে সাপোজ এটো কি হাইড্রোজেন ইয়াত কি কৰিব এটো গ্যাস সো anode ৰশ্মি যেটো আহিব এটো কি কৰিব এটো আয়ন লৈ ৰূপান্তৰিত কৰিব কি কৰিব আয়ন লৈ ৰূপান্তৰিত কৰিব সাপোজ ইয়াত গ্যাস মলিকুলস আছে ৰশ্মি পৰাৰ লগে লগে কি হ'ব ইলেক্ট্ৰনটো ওলাই আহিব আৰু প্লাস তোমাৰ এই প্ৰটনটো ওলাই আহিব ঠিক আছে proton মানে প্লাস protonটো ওলাই আহি কি কৰিব ইফালে গতি কৰিব আমি কিন্তু এতিয়া না জানো এটো proton আছে না বেলেগ কিবা আমি এতিয়া না জানো 3 নম্বৰ লৈ ঠিক আছে তারপরে কি কলো কি এই anode ৰশ্মি গ্যাসত আয়নিত কৰে গ্যাসত কি কৰিব আয়ন লৈ ৰূপান্তৰিত কৰিব anode rays converts the gas into ionic form আয়ন লৈ ৰূপান্তৰিত কৰে
4 number কি দিছে in the presence of electrical and magnetic field, in the presence of electrical and magnetic field, what it will do, it will move towards the negative charge. If you put the electrical field or magnetic field, suppose, alright, so electrical plate, so negative 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 and positive positive positive, so this is an electrical plate. If you put the electrical plate, so what the anode rays, that means canode rays, moves towards the negative charge. কি করে এনোড রশ্মি যেতিয়া আমি ইলেকট্রিক্যাল ফিল্ড দিয়া হয় দেখিলে ইলেকট্রিক ফিল্ড দি দেখিলে দেখি চালে যে এই এনোড রশ্মিবিলাক যিবিলাক ইয়াৰ পৰা আহি আছে ঠিক আছে ইয়াৰ পৰা যিবিলাক আহি আছে সেইবিলাক কি ঋণাত্মকৰ ফালে আকৰ্ষিত হয় আৰু পজিটিভৰ ফালে গলে কি বিকৰ্ষিত হয় বা ৰিপালচন বিকৰ্ষিত মানে ৰিপালচন এনোড রশ্মিটো কি হয় এই নেগেটিভ চার্জ লৈ আকৰ্ষিত হয় ইয়াৰ দ্বাৰা কি বুজিব পাৰো this conclusion we can understand that this anode rays is nothing but it is a positively charged particles. What is this anode rays is nothing but it is a positively charged particles. Okay, this 4 points is over now. So what is the first point? The first point is that anode rays moves from anode to cathodes. This is the one. Anode rays what? Anode rays moves from anode to cathode. Anode to cathode. This is the first point. প্রথম পয়েন্ট কি anode পৰা যেটো anode রশ্মিটো কি anode পৰা cathode লৈ গতি কৰে okay anode ray moves from cathode to anode in straight line. Second point ki anode ray moves from anode to cathode in straight line. Anode ray moves from anode to cathode in straight line. কি কৈছো anode ray cathode anode রশ্মি cathode লৈ গতি কৰে কেনেদৰে গতি কৰে সৰল ৰৈখিক ভাৱে গতি কৰে কি কলো মই সৰল ৰৈখিক ভাৱে গতি কৰে ওকে সো 3 নম্বৰ পয়েন্ট কি হ'ব সোৱা 3 নম্বৰ পয়েন্ট কি কলো যে এই anode ৰশ্মি বিলাক কি কৰে গেছত আয়ন লৈ ৰূপান্তৰিত কৰে সাপোজ যদি হাইড্ৰোজেন থাকে H+ আয়ন লৈ আৰু প্লাস 2 ইলেক্ট্ৰন আয়ন হয় না নাই এটো কি এটা আইসোলেটেড এটম মানে আইসোলেটেড এটম হাইড্ৰোজেনটো আইসোলেটেড ইয়াত এই যে anode রশ্মিবিলাক কি কৰিব ইয়াত আয়ন লৈ ৰূপান্তৰিত কৰিব কেনেকৈ H+ সাপোজ আৰু ইলেক্ট্ৰন কি কৰিব এনোডৰ ফালে গতি কৰিব আৰু প্ৰটনটো কি কৰিব ক্যাথোডৰ ফালে গতি কৰিব 3 নম্বৰ পয়েন্ট গল গেছত কি কৰিব আয়ন লৈ কি কৰিব আয়ন লৈ ৰূপান্তৰিত কৰিব 4 নম্বৰ পয়েন্ট কি কৰিব what is the 4 points number 4 points that means when in presence of electrical and magnetic field okay মানে বৈদ্যুতিক ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ যদি থাকে তেতিয়া কি কৰিব এই এনোড ৰশ্মিটো কি হ'ব যেতিয়া ইয়াত কি কৰিব পজিটিভৰ ফালে কি হয় বিকৰ্ষণ হয় ৰিপালচন the anode rays in presence of electrical and magnetic field the anode rays is attracted by the negative charge in presence of electrical and magnetic field the anode rays are attracted by the negative charge okay বুঝিলা কথাটো ঠিক আছে anode ray কি বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰৰ উপস্থিতি anode ৰশ্মি কি ঋণাত্মকৰ ফালে কি হয় বিচ্যুতি হয় বা আকৰ্ষণ হয় ঠিক আছে ইয়াৰ দ্বাৰা বুজিব পাৰো যে anode ৰশ্মি বিলাক কি ধনাত্মক আধান হয় নাই positive charge yes positive particles yes or no this is the summary of this this is the discovery of proton so কেনেদৰে গম পালা এই anode ৰশ্মিটো কিন্তু আগতে নকবা যে anode ৰশ্মিটো পজিটিভ বা canode ৰশ্মি পজিটিভ কেনেকৈ আমি প্রুফ কেনেকৈ কৰিম in the presence of electrical and magnetic field is that clear in presence of electrical and magnetic field বুজিছা যদি নবুজা আকৌ আমাক কি কৰিবা মোক কি কৰিবা মেসেজ কৰিবা ওকে ঠিক আছে আই থিংক চাৰিটা পয়েন্ট তোমালোকে ভালদৰে মনত ৰাখিবা এটাই খালি মানে আৰু ইয়াত কি মানে ইমান ডাঙৰ বস্তু নাই যে চাৰিটা পয়েন্ট তোমালোকে মনত ৰাখিব নোৱাৰিবা কি কৰো মই আকৌ কম সোৱা এনোডৰ পৰা ক্যাথোড লৈ ৰশ্মি এটা গতি কৰি আছে যেতিয়া এনোডৰ পৰা
কেথড লৈ যায় পইণ্ট নম্বৰ 1 ক এনোডৰ পৰা কেথড লৈ যায় তেতিয়া কি হয় হৰৰ ৰৈখিকভাৱে গতি কৰে এই এনোড ৰশ্মিবোৰ কি হয় গেছত আয়নলৈ ৰূপান্তৰিত কৰে 4 নম্বৰ কি বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰৰ ফলত কি হয় তোমাৰ এই এনোড ৰশ্মিবোৰ এই ঋণাত্মকৰ ফালে কি হয় আকৰ্ষিত হয় ইয়াৰ দ্বাৰা বুজিব পাৰি যে এনোড ৰশ্মিবোৰ কি পজিটিভ চাৰ্জ পাৰ্টিকল আর পজিটিভ চার্জটো কি নাম দিছে পিছত প্রোটন নাম বলি দি দিছে ইজ দ্যাট ক্লিয়ার ফাইন ওকে সো নেক্সট টপিক আহিম সো নেক্সট টপিক টু হল আমাৰ থমসন মডেল অফ এটম থমসনৰ পৰমাণুৰ আৰ্হি থমসন মডেল অফ এটম তাৰ পিছত কি দিছে পৰমাণু কি তাৰ পিছত কি কৰিলে থমসন নামৰ এজন সাইন্টিস্টে পৰমাণুৰ কি আৰ্হি দিছে So তার ধারণা মতে পরমাণুটো কি হোয়াট ইজ অ্যাটম তার মতে কি কইছে an atom is a spherically charged particle an atom is a spherically charged particle where positive charge is uniformly distributed throughout the atom or throughout the sphere okay and electrons are added to the positively charged sphere in such a way that most electrostatic arrangement that is most stable electrostatic arrangements obtained okay most electrostatic arrangement is obtained ঠিক আছে তার মানে কি কইছে থমসনের মতে কইছে যে অ্যাটমটো পরমাণুটো এটা কি ধনাত্মক আধানযুক্ত গোলক কি কইছে পরমাণুটো কি ধনাত্মক আধানযুক্ত একটা গোলক তো চাইছা পৃথিবীর গোলকটো চাইছা না নাই সোশ্যাল সায়েন্সত পঢ়িছিলো যে আমি গোলক সেইটো ভাবা সেইটো তাত কি কৈছা সেইটোত কি হৈছে তোমাৰ পজিটিভ চাৰ্জ বিলাক কি সকলো ফালেৰে হিচৰিত হৈছে সুষমভাৱে দ্যাট মিন্স পৰমাণুটো ঠিক আছে ধনাত্মক আধানযুক্ত একটা গোলক তার মতে থমসনের মতে কৈছে যে an atom is an spherically charged particle কারণ ধনাত্মক আধানযুক্ত গোলক যত ঠিক আছে ধনাত্মক আধানযুক্ত মানে আধানযুক্ত গোলক ভাবিল প্রথমে কি কইছে যে থমসনের মতে পরমাণুটো কি আধানযুক্ত একটা গোলক আধানযুক্ত একটা গোলক যত ধনাত্মক আধানবোৰ সুষমভাৱে হিচৰিত হৈ আছে যত কি নেকি ধনাত্মক আধানবিলাক সুষমভাৱে হিচৰিত হৈ আছে ধনাত্মক আধানবিলাক সুষমভাৱে হিচৰিত হৈ আছে ঠিক আছে আৰু কি কৰা হয় ইলেক্ট্ৰনবোৰ এনেকৈ যোগ কৰা হয় যাতে পৰমাণুটো সুস্থিৰ থাকে বুজিছা কথাটো বুজিলা সো মই আকৌ কৈ আছো এবাৰ according to Thomson model of atom an atom is an spherically charged particle spherically charged particle where the positive charge is uniformly distributed positive charge to কি সুষমভাৱে বিচৰিত হৈ থাকে বিস্তাৰিত মানে কি সুষমভাৱে থাকে ঠিক আছে আৰু কি কৰা হয় ইলেক্ট্ৰন বিলাক এনেকৈ যোগ কৰা হয় and electrons are added in such a way and in such a manner that most stable electrostatic arrangement is obtained ঠিক আছে most electrostatic arrangement is obtained ঠিক আছে এইটো হল থমসনৰ মডেল এক্সাম্পল এটা দি আছে তোমালোকে তৰমুজ খাইছা না তৰমুজ দেখিছা না নাই তৰমুজ কেনেকুৱা ভিতৰত বগা হয় না নাই বগা নেকি ভিতৰত বগা নহয় হয় না নাই তো আমাৰ যে ৰঙা তৰমুজ আছে ৰঙা তৰমুজটো ঠিক আছে ভিতৰত যে ৰঙা থাকে এই ৰঙাখিনি ভাবি লোৱা তুমি কি এইটো ৰঙা নহয় মোৰ ৰঙা পেন্সিল নাই ঠিক আছে এইটো ভাবি লোৱা তৰমুজ ঠিক আছে তৰমুজ ইয়াত কি ৰঙা গোটেইখিনি ৰঙা থাকে না নাই আৰু মাজে মাজে কি থাকে সিডস থাকে হয় না তৰমুজৰ সিডস থাকে মাজে থাকে না নাই তৰমুজৰ মাজে মাজে কি সিডস থাকে না নাই তে ৰঙাখিনি তুমি ধনাত্মক আধান ভাবি লোৱা ৰঙাখিনি কি মাজত তৰমুজৰ মাজত যিখিনি থাকে সেইখিনি হল ধনাত্মক আধান আৰু এই যে তৰমুজৰ মাজে মাজে যে সিডস থাকে সিডস মানে জানা না নাই সিডস মানে তো জানা এই যে সিডস থাকে ঠিক আছে বীজ
ঠিক আছে চিট সি থাকে এইবিলাক কি ঋণাত্মক আধান ঠিক আছে প্লাম পুডিং মডেল বুলি কোৱা হয় প্লাম পুডিং মডেল ঠিক আছে থমসন মডেল অফ এটম বুজিলা না ক'ব লাগিব ক'ব ঠিক আছে শুনা থমসনৰ মতে পৰমাণুটো হ'ল আধানযুক্ত গোলক য'ত ধনাত্মক আধান সুষমভাৱে সিঁচৰিত হৈ থাকে আৰু ইলেক্ট্ৰনবোৰ এনেদৰে যোগ কৰা হয় যাতে পৰমাণুটো সুস্থিৰ থাকে ঠিক আছে সো ফৰ ইংলিছ মিডিয়াম থমসন মডেল অফ এটম ঠিক আছে অ্যাকর্ডিং টু থমসন মডেল অফ এটম an atom is an spherically charged particle where positive charge is uniformly distributed okay and negative charge is added to the sphere and negative charge is added to the sphere that means negative charge is added to the sphere in such a manner or in such a way that most electrostatic arrangement is obtained and this is the Thomson model of atom ঠিক আছে তার পিছত আহিম আমি পিছত পঢ়াম লাগিলে ডিসকভারি অফ নিউট্রন তেতিয়ালৈকে কি হৈছিল ইলেক্ট্ৰন প্ৰটন আৱিষ্কাৰ হ'ল নিউটনৰ কথা কোনো ভাবা নাই কেনেকৈ ভাবিছে সেই বিষয়ে আমি নেক্সট ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে ইলেক্ট্ৰনৰ আৱিষ্কাৰ হৈ গ'ল প্ৰটনৰ আৱিষ্কাৰ হৈ গ'ল হয় নাই আমি সিদিনা ইলেক্ট্ৰনৰ আৱিষ্কাৰ কৰিছো আজি আমি প্ৰটনৰ আৱিষ্কাৰ কৰিলো প্লাস আমি প্ৰটনৰ সংজ্ঞাও দিলো হয় না সেইটো আমি দিয়া নাই ইলেক্ট্ৰনে বেলেগ সাইন্টিস্টে ডিসকভাৰ কৰিছিল সেইবিলাক আমি কৰিলো আমি ডিসকভাৰ কৰা নাই ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ আৰু ভালদৰে ভিডিঅ'বিলাক চাই থাকিবা ঠিক আছে ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিবা প্লাস শেয়াৰ কৰিবা বন্ধু বান্ধৱৰ লগত যাতে কিছুমান ষ্টুডেন্ট আছে যেটো ঘৰত আছে হয়তো এতিয়ালৈকে কোনোবাই টিউশন ল'ব পৰা নাই বা পঢ়িব পৰা নাই সুবিধা পোৱা নাই সিহঁতক কি কৰিবা তোমালোকে শেয়াৰ কৰিবা বন্ধু বান্ধৱৰ লগত ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ মাই ডিয়াৰ ষ্টুডেন্টস ঠিক আছে আৰু থ্যাংক ইউ ভেৰি মাচ